আমি দ্বিতীয়বাৰৰ কাৰণে আপোনালোকৰ মাজত আমি দ্বিতীয়বাৰৰ কাৰণে দৌল সকলোকে আপোনালোকৰ মাজত ঘৰে নাম কীৰ্তন কৰিবলৈ আহিছোঁ। ইয়াৰ হয়তো জানিতে বা অজানিতে আমাৰ বহুতো ভুল ত্ৰুটি হ'ব পাৰে, তাৰ কাৰণে আপোনালোকৰ ওচৰত আগতীয়াকৈ মাৰ্জনা বিচাৰিছোঁ। সেই পৰমেশ্বৰৰ নাম ধৰি আমি এতিয়া আপোনালোকৰ মাজত যি কাহিনী আগবঢ়াম সেই কাহিনী দেৱী ভাগৱতৰ পৰা লোৱা হৈছে আৰু প্ৰথম লকডাউনৰ সময়তে আমি পোন প্ৰথমবাৰৰ বাবে দেৱী ভাগৱত পঢ়ি কাহিনীটি নাজানা মানুহে লিখিবৰ কাৰণে প্ৰয়াস কৰিছে আৰু সেই লিখা নামটিকেই আজি আপোনালোকৰ আগত প্ৰকাশ কৰিম। হয়তো মোৰ জীৱনৰ অনুশীলনৰ কাৰণে বহুতো ভুল ত্ৰুটি হ'ব পাৰে, তাৰ কাৰণে মানুহৰ মাজত সৰুৰ ভুলৰ বাবে আপোনালোকৰ ওচৰত আগতীয়াকৈ মাৰ্জনা বিচাৰিছোঁ। সেই পৰমেশ্বৰৰ নাম আমাৰ সকলোৰে ঘৰৰ মন্দিৰৰ সন্মুখত এজোপা গছ আৰু এই গছজোপা হৈছে তুলসী গছ। এই তুলসী গছজোপা আচলতে কাৰ অভিশাপত আৰু কাৰ বৰত মূৰ্ত লাগি তুলসী বৃক্ষ হৈ থাকিবলগীয়া হয়। আমি যে বজাওঁ শংখ, সেই শংখৰ কিদৰে জন্ম হৈছিল আৰু শালগ্ৰাম শিলা কিদৰে উৎপত্তি হৈছিল, এই নামটিৰ জৰিয়তে তিনিটা কাহিনী গম পাব। গতিকে নামৰ মাজত হ'ব পৰা ভুলৰ বাবে আপোনালোকৰ ওচৰত পুনৰ